2024 চনৰ প্ৰথম সূৰ্যগ্ৰহণে ধুমুহা আনিব এই 5 ৰাশিৰ লোকৰ জীৱনত। সন্মুখীন হ'ব পাৰে বিভিন্ন সমস্যাৰ। 8 এপ্ৰিলত বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ হ'ব। জ্যোতিষৰ হিচাপ অনুসৰি সূৰ্যগ্ৰহণৰ সময়ত সূৰ্যৰ লগতে ৰাহু আৰু শুক্ৰও মীন ৰাশিত থাকিব। এই সূৰ্যগ্ৰহণৰ কিছুদিনৰ ভিতৰত মংগল গ্ৰহ মীন ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ কাৰণে 8 এপ্ৰিলৰ সূৰ্যগ্ৰহণ 5টা ৰাশিৰ বাবে প্ৰতিকূল আৰু বেদনাদায়ক বুলি ধৰা হয়। ইয়াৰ ভিতৰত মেষ আৰু বৃশ্চিক ৰাশিকে ধৰি 5টা ৰাশিয়ে সূৰ্যগ্ৰহণৰ অশুভ প্ৰভাৱৰ বাবে কেৰিয়াৰত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কিবা কাৰণত ব্যৱসায়ত বৃহৎ লোকচান হ'ব পাৰে। সূৰ্যগ্ৰহণৰ ফলত কোনবোৰ ৰাশিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব এই সম্পৰ্কে বিতংভাৱে জানিবলৈ আজিৰ এই ভিডিঅ'টো শেষলৈকে চাব। মেষ ৰাশিৰ ওপৰত সূৰ্যগ্ৰহণৰ প্ৰভাৱ। মেষ ৰাশিৰ লোকৰ বাবে বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণক আপোনাৰ জীৱনৰ বৃহৎ উত্থান পতনৰ সময় বুলি গণ্য কৰা হয়। কেৰিয়াৰৰ লগত জড়িত ডাঙৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই সময়ছোৱাত শেহতীয়াকৈ লোৱা সিদ্ধান্তবোৰ ভুল বুলি প্ৰমাণিত হ'ব পাৰে। এই সময়ত আপুনি ধন বিনিয়োগৰ লগত জড়িত কোনো সিদ্ধান্ত লোৱা উচিত নহ'ব। ব্যৱসায়ত কোনো চুক্তি নকৰিব। পৰিস্থিতি যিদৰে আছে তেনেদৰেই ৰাখক। প্ৰতিকাৰ হিচাপে সূৰ্যক অৰ্ঘ্য আগবঢ়াই নিজৰ ঠাইত থিয় হৈ অন্তত 3বাৰকৈ প্ৰদক্ষিণ কৰক। কন্যা ৰাশিৰ ওপৰতো সূৰ্যগ্ৰহণৰ প্ৰভাৱ। সূৰ্যগ্ৰহণৰ অশুভ প্ৰভাৱৰ বাবে কন্যা ৰাশিৰ লোকৰ আৰ্থিক অৱস্থা অস্থিৰ হ'ব পাৰে। ব্যৱসায়ত আপুনি বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কোনো এটা বিষয়ক লৈ আপোনাৰ ঘৰত ডাঙৰ হুলস্থুল হ'ব পাৰে। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈ আপুনি বহুত চিন্তা কৰিব লাগিব। কন্যা ৰাশিৰ লোকসকলে এই সময়ত কোনো ধৰণৰ নতুন বস্তু কিনাৰ পৰা বিৰত থাকিব লাগে। যদি আপুনি ঘৰ বা গাড়ীৰ ওপৰত কোনো চুক্তি কৰি আছে তেন্তে এতিয়াৰ বাবে নকৰিব। এই সময়ত কেৰিয়াৰ সম্পৰ্কীয় কোনো সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ইয়াৰ প্ৰতিকাৰ হিচাপে নিতৌ সূৰ্যক পানী আগবঢ়াব লাগে। বৃশ্চিক ৰাশিৰ ওপৰত সূৰ্যগ্ৰহণৰ প্ৰভাৱ পৰিব। আপোনাৰ প্ৰেম জীৱন আৰু পাৰিবাৰিক জীৱনলৈ এক বৃহৎ পৰিৱৰ্তন আনিব বুলি ধৰা হয়। আপোনাৰ সংগী বা পৰিয়ালৰ লোকে আপোনাৰ ওপৰত খং কৰিব আৰু এই কাৰণে আপোনাৰ ঘৰত উত্তেজনা বৃদ্ধি পাব পাৰে। অফিচতো আপোনাৰ বছৰ সৈতে আপোনাৰ সম্পৰ্কত সংঘাত বৃদ্ধি পাব পাৰে। পাৰস্পৰিক সংঘাতৰ বাবে আপোনাৰ কামত প্ৰভাৱ পৰিব পাৰে। এই সময়ত নতুন চাকৰিৰ লগত জড়িত যিকোনো সিদ্ধান্ত অতি চিন্তা কৰি লওক। ধনু ৰাশিৰ ওপৰত সূৰ্যগ্ৰহণৰ প্ৰভাৱ। সূৰ্যগ্ৰহণে ধনু ৰাশিৰ লোকৰ জীৱনত যথেষ্ট উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। বিনিয়োগ কৰা ধন হেৰুৱাৰ বেয়া খবৰ পাব পাৰে বা ঋণৰ ধন হেৰুৱাব পাৰে। এই সময়ত ব্যৱসায়ত সময় আৰু ধন বিনিয়োগ কৰাৰ পৰা বিৰত থাকক। হেৰুৱাৰ সকলো সম্ভাৱনা আছে। ঘৰত বা আত্মীয়ৰ মাজত কাৰোবাৰ লগত বিবাদ হ'ব পাৰে। কাৰোবাৰ লগত টকাৰ লেনদেন এৰক। এই সময়ত চিন্তা নকৰাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। কুম্ভ ৰাশিৰ ওপৰতো সূৰ্যগ্ৰহণৰ বিৰূপ প্ৰভাৱ। কুম্ভ ৰাশিৰ লোকসকলে সূৰ্যগ্ৰহণৰ অশুভ প্ৰভাৱৰ বাবে কেৰিয়াৰত বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কামৰ হেঁচা আপোনাৰ ওপৰত পৰিব আৰু আপুনি হয়তো বহুত দৌৰিব লাগিব। অফিচত সহকৰ্মীসকলৰ লগত কাজিয়া হ'ব পাৰে। আপোনাৰ মতামত পৰিয়ালৰ কোনো সদস্যৰ সৈতে মিল নোহোৱাৰ বাবে মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। বন্ধু বান্ধৱীৰ দ্বাৰা বিশ্বাসঘাতকতা হ'ব পাৰে। সাৱধান হওক আৰু কাকো অন্ধভাৱে বিশ্বাস নকৰিব। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টিত দিয়া তথ্য জ্যোতিষীৰ ওপৰত ভিত্তি কৰি কেৱল তথ্যৰ বাবেহে দিয়া হৈছে। জ্ঞানছ টাইমছ ইউটিউব চেনেলে এই কথা নিশ্চিত কৰা নাই। যিকোনো প্ৰতিকাৰ গ্ৰহণ কৰাৰ আগতে সংশ্লিষ্ট বিষয়ৰ বিশেষজ্ঞৰ পৰামৰ্শ নিশ্চয় ল'ব লাগে।